নামঘৰৰ সংখ্যা বৃদ্ধিয়ে সেই গাঁওখনৰ মানুহৰ মানসিকতাৰ উত্তৰণ ঘটিছে বুলি মই বিশ্বাস নকৰোঁ। যদি সেই গাঁওখনত এটা লাইব্ৰেৰীৰ পৰা দুটা লাইব্ৰেৰী হৈছে, সেই গাঁওখনৰ চৰকাৰী অনুদান নোপোৱাকৈ যদি স্কুলখন গাঁৱৰ মানুহখিনি লাগি ভাগি টিপটপকৈ বনাই দিছে, তেতিয়াহ'লে মই ক'ম যে গাঁওখনৰ মানুহৰ সঁচাকৈ উন্নতি হৈছে, মানসিকতাৰ পৰিৱৰ্তন হৈছে আৰু তেওঁলোক সঁচাকৈ এতিয়া বিশ্বমুখী নাগৰিক। কিন্তু একেখন গাঁৱতেই যদি 120 ঘৰ মানুহ থকাৰ পিছত প্ৰথমতে এটা নামঘৰ, তাৰপিছত যদি দুটা নামঘৰ, আৰু তাৰ পাছত যদি আকৌ কোনোবা সংঘ, কোনোবা বামুণীয়া, এনেকুৱা ভাগত যদি আকৌ সেই দুটাৰ পৰা তাত তিনিটা, আপোনালোকে মোক বেয়া পালেও মই ক'ম যে মই নাভাবোঁ যে সেই গাঁওখনৰ মানুহৰ সঁচাকৈ ক'ৰবাত সমন্বয় আছে, ক'ৰবাত সম্প্ৰীতি আছে, ক'ৰবাত তেওঁলোক এক হৈ আছে, মই বিশ্বাস নকৰোঁ। মহাপুৰুষজনাই নামঘৰ কেন্দ্ৰিক যিটো সভ্যতা শিকাইছিল, যিটো সংস্কৃতি শিকাইছিল, যিটো সামাজিক পৰিকাঠামো তৈয়াৰ কৰিছিল, ইমান মজবুত কৰিছিল, যাৰ কাৰণে গাৰুৰ গোবিন্দক নগাৰ নৰোত্তম মুছলমানৰ স্থান খাই তেতিয়াই তেওঁ শিষ্যত্ব দিছিল। এই শ্ৰেণীহীন সমাজ, উচ্চ নিচ, এইবিলাক ভাগ বিচাৰ নকৰিবৰ কাৰণে। আৰু তাৰপিছত আমি আজি কি কৰিছোঁ? আমি নামঘৰ ভাগ কৰিছোঁ। গাৰ জোৰত, ধনৰ বলত আমি যদি কিবা প্ৰকাৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক হ'ব পৰা নাই, ক'ৰবাত যদি আমাৰ ইগ', আমাৰ যদি অহংকাৰৰ ক'ৰবাত অলপ ইজনৰ লগত সিজনৰ গণ্ডগোল হৈছে, তেতিয়াহ'লে আমি এটা বেলেগ খেল তাতে তৈয়াৰ কৰিছোঁ। দুৰ্ভাগ্যজনকভাৱে যি নামঘৰ মহাপুৰুষজনৰ সৃষ্টি, সেই নামঘৰতে সেই মহাপুৰুষজনৰ কোনোবাই উৎসৱ পাতিছে ৰাতিপুৱা আৰু আনটো খেলে পাতিছে আবেলিলৈ আৰু কোনোবাই পাতিছে গধূলিলৈ। না, গাঁওখনত তিনিটা খেল, নামঘৰ এটা। ইয়াক শিকাইছিলে নেকি? সমন্বয়ৰ থলী। নামঘৰত কেতিয়াও উচ্চ নিচ, ধনী দুখীয়া কোনো চিন নাছিল। তাত জমিদাৰেও যিটো জেগা পাইছিল, আটাইতকৈ দুখীয়া ভিকহুজনেও সেই একেই মৰ্যাদা পাইছিল নামঘৰত। আজিও যে আপোনালোকৰ ইয়াত এই আমি মাহ প্ৰসাদ খাইছোঁ, আমিতো সকলো একেলগে বহিছোঁ। তাত কোন গোসাঁই, কোন ব্ৰাহ্মণ, কোন কোচ, কোন কলিতা, কোন আহোম, কোন মিচিং, কোন মটক মৰাণ, এইবিলাক আমি বিচাৰ কৰিছোঁ নেকি? নাই কৰা। কোন ধনী, কোন দুখীয়া আমি বিচাৰ কৰিছোঁ নেকি? নাই কৰা। সমমৰ্যাদা, সমস্থান একেলগে দিয়া হৈছে। এইটোৱেই হৈছে আমাৰ যিটো সম্প্ৰীতি, আমাৰ যিটো সমন্বয়। ক'ব নোৱাৰাকৈ আমাৰ নামঘৰে আমাক সেয়া শিকাইছে।